ভুলতো দান নকৰিব এইসমূহ সামগ্ৰী নামি আহিব দুৰ্যোগ নাটনি হ'ব টকা পইচাৰ দানৰ আসল অৰ্থ হ'ল দিয়া বস্তুটোৰ ওপৰত নিজৰ অধিকাৰ ত্যাগ কৰা হিন্দু ধৰ্মত ধৰ্মীয় কাৰ্যসূচীত দৰিদ্ৰ আৰ্তজনক বা ধৰ্মীয় স্থানলৈ দান দিয়াৰ গুৰুত্ব বিবেচনা কৰা হয় কোৱা হয় যে যি ব্যক্তিয়ে নিজৰ সামৰ্থ্য অনুযায়ী দান বৰঙণি কৰে তেওঁ দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰে আৰু তেওঁৰ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰে কিন্তু আপুনি জানেনে কিছুমান বস্তু আমি দান কৰিব নালাগে কি বস্তু দান কৰাটো অনুচিত জানো আহক এই প্ৰতিবেদনত জাৰু কেতিয়াও কাকো দান হিচাপে দিয়া উচিত নহয় হিন্দু ধৰ্মত জাৰু লক্ষ্মী দেৱীৰ লগত জড়িত গতিকে জাৰু কেতিয়াও কাকো দান হিচাপে দিয়া উচিত নহয় বুলি বিশ্বাস কৰা হয় এনে কৰিলে দেৱী লক্ষ্মীয়ে আপোনাৰ ওপৰত খং কৰিব পাৰে যাৰ বাবে ধন সম্পৰ্কীয় সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে দা কটাৰী বেজী বা কেঁচি ইত্যাদি শাস্ত্ৰমতে কেতিয়াও দা কটাৰী বেজী কাঁচি ইত্যাদি চোকা বস্তু দান কৰা উচিত নহয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা তেনে কৰাটো একেবাৰে শুভ বুলি গণ্য কৰা হোৱা নাছিল ইয়াৰ ফলত ঘৰুৱা সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্যৱহৃত তেল বা নষ্ট হোৱা তেল হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি সৰিয়হ তেল দান কৰি ন্যায়ৰ দেৱতা শনিদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰি কিন্তু এই সময়ত এইটো মনত ৰাখিব লাগিব যে ব্যৱহৃত তেল বা নষ্ট হোৱা তেল কেতিয়াও দান কৰিব নালাগে অন্যথা শনিদেৱৰ খং উঠিব পাৰে যাৰ বাবে আপুনি শুভ ফলাফলৰ পৰিৱৰ্তে অশুভ ফলাফল পাবলৈ আৰম্ভ কৰিব ঋণ আদিলৈ কেতিয়াও দান বা বৰঙণি নকৰিব শাস্ত্ৰত বৰ্ণনা কৰা হৈছে যে এজন ব্যক্তিয়ে সদায় নিজৰ সামৰ্থ্য অনুযায়ী দান কৰিব লাগে ঋণ আদিলৈ কেতিয়াও দান বা বৰঙণি কৰিব নালাগে যদি আপুনি কোনো আৰ্তজনক খাদ্য দান কৰিছে তেন্তে আপুনি মন কৰিব যে খাদ্য বাচি যাব নালাগে বা নষ্ট হ'ব নালাগে অন্যথা এই দানৰ পৰা আপুনি কোনো লাভ নাপাব গতিকে আপুনিও যদি দান কৰে তেন্তে এইসমূহ কথা মনত ৰাখিব নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com